মই পালোহি জামুগুৰি এটা PACত আছোঁ প্ৰথমতে গাড়ীখনত পোৱালোঁ তেল বহুত নহয় অকণমান 170 পাই গ'লোহি মই মোৰ বেংক এইফালে ওপৰত আছে গতিকে ব'লক মই আহি থাকোঁতে ইমান আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰি নেদেখুৱালোঁ সেইবাবে মোক বেয়া নাপাব আপোনালোকলৈ এটা প্ৰশ্ন আপুনি গোলাঘাট জিলাৰ যদি হয় গোলাঘাট জিলাৰ যদি আপুনি হ'লে গোলাঘাট জিলাৰ সেই বিশাল মাৰ্কেটলৈ আপুনি নিশ্চয় আহিছে চাগে আৰু আপুনি এইটো জানেনে যে বিশাল মাৰ্কেটৰ কেই নম্বৰ মহলত সেই বাথৰুম আছে মোক কমেণ্ট কৰি জনাব যদি আপুনি জানে তেতিয়াহে মই গম পাম যে আপুনি আহিছে ইয়ালৈ মই জানো মই আপোনালোকক প্ৰশ্ন কৰিছোঁ বহু দিনৰ মূৰত লিফ্টত বিশাল মাৰ্কেটৰ লিফ্ট কলৈ নিয়ে দিয়ক গৈছে কলৈ গৈছে না ঘৰলৈ বুলি চিংৰা 3টা অলপমান ভাল কৰিছে মানে বৰষুণ আহিছে কালি গোটেই দিনটো দিয়াৰ নিচিনাকৈ দি থাকিলে হয় কেতিয়াবা অকণমান কমি যায় কেতিয়াবা বাঢ়ি যায় আৰু বৰষুণটো সেই মেঘৰ পৰা পানী পৰিয়ে থাকিলে কালি গোটেই দিনটো আৰু এতিয়া সময় হ'ল 7:12 আৰু অকণমান ফৰকাল কৰিছে অকণমান ৰ'দটো ওলোৱাৰ নিচিনা লাগিছে গৰম ভাতটো লাগিছে নমস্কাৰ জনাইছোঁ মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিতৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বাগানত পাত ছিঙিবলৈ হৈ আছে গতিকে পাত ছিঙা মানুহ কালি আহিছিলে 2টা নে 3টা বতৰ বেয়া বুলি কৈ কিবা বুলি কৈ বৰষুণ দি আছে বুলি কৈ গুচি গ'লগৈ কালি বোলে মাক কৈ থৈ গৈছে এজনী মানুহে যে নাহো বোলে 5-6 দিন মানৰ কাৰণে ৰুবলৈ আছে বোলে এইটো মোৰ এতিয়া পাত ছিঙিবলৈ আছে নাহো বুলি ক'লেতো নহ'ব নহয় পটকতে কি হ'ব একদম আমাৰ বাগানৰ এই সমস্যাটোৱে হ'ল ধান ৰোৱা ছিজনত সমস্যাটো আহি পৰে আমাৰবোৰ আৰু এই ৰোৱা সময়ত একদম ডাঙৰ সমস্যা আহিছে এতিয়া যিমান মানুহ আমাহত এতিয়া এইবোৰ পাত ছিঙিছে সিহঁতৰ ৰোৱা মাটি আছে তাকে এতিয়া কি ক'ব উপায়তো নাই ৰোৱা মাটি থাকিলে দিগদাৰ হৈ যায় এই বছৰ কেইডোখৰ ফুটপাত ছিঙিবলৈ আছে গোটেইডোখৰ দীঘল হৈ গ'ল মানুহে যদি খেলি মেলি কৰে কেনেকুৱা কথা হ'ব কিমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য চাওক আৰু এনেকুৱা দেখিছে আপোনালোকে পথাৰৰ পৰিৱেশটো আৰু কিছুদিনৰ পিছত একেবাৰে বদলি হৈ যাব আৰু মই আহিছোঁ সেই পাত ছিঙা মানুহৰ খবৰ ল'বলৈ আমাৰ ঘৰলৈ নিমন্ত্ৰণ কৰি আছোঁ নেযায় কেলেনো যোৱা নাই কিনো কথা কিনো বতৰা এবাৰ খবৰ ল'ব লাগিছোঁ ঘৰতে সোমাই আছিলোঁ এনেই শুই বৰষুণটো এৰাৰ বাবে মই খোজকাঢ়ি আহিছোঁ মানুহবোৰৰ ওচৰলৈ কৈছিলোঁ কিনো কয় কিনো নকয় তেনেকৈ বুলি মজাকৈ বহি আছোঁ যিবিলাক মানুহ আমাৰ ঘৰলৈ পাত ছিঙিবলৈ আহি আছে সেই মানুহবিলাকে এতিয়া কি কৰিছে গম পায়নে আনৰ ঘৰত ৰুবলৈ তুলিবলৈ গৈছে বেয়া পোৱা নাই আমাৰ এইটো পৰম্পৰা বা নিয়ম মানুহৰ ঘৰত সহায় কৰি দিয়া নাই কিছুমানৰ ঘৰত এনেই মাতে নহয় কিছুমানে যে আমাৰ ঘৰত আহিবিচোন ৰুই দিবলৈ বদলি যাম কিবা কিবি পইচা লৈ বুলি এতিয়াচোন ময়ো পইচাই দিছোঁ বাগানত পাত ছিঙিবলৈ বুলি আমাৰ ঘৰলৈ নাহে আকৌ সেই বৰষুণতে তিতি সেই আনৰ ঘৰত গৈ ৰুব তুলিব পায় কেনেকুৱা কথা কৈছকচোন এতিয়া ঘৰত গৈ মই মানুহৰ ঘৰত গৈ কৈ থৈ আহিছোঁগৈ যে পাত ছিঙিবলৈ যাবা দেই আমাৰ নবৌজনীয়ে কৈছে দাদা বোলে ঘৰলৈ আহিছে দাদাই বোলে নপঠিয়াই আৰু মই নবৌক কৈছোঁ দাদাৰ লগততো মই পতা নাই নহয় আপোনাৰ লগতহে পাতিছোঁ কৈছোঁ আৰু ইমান টানকৈ কোৱা নাই আৰু কৈছোঁ আৰু হিচাপত আৰু কি ক'ব সেই আন ছিজনটো মই চলাই দিওঁ ধুনীয়াকৈ ফ্ৰী থকা দিনকেইটাত এতিয়া সেই খেতি ছিজন আহিলে বুলি মোক চলাই নিদিয়ে পাতটো দীঘল হৈ গৈছে বেয়া হৈ গৈছে কি ক'বও নোৱাৰি ধুনীয়া লাগিছে ভাল লাগিছে মজা ৰ'দটো ওলোৱাৰ কাৰণ কেলৈ আপোনালোকে জানেই একদম যেনেকৈ বৰষুণ দিয়ে মানে নেযায় নোপোৱাকৈ বৰষুণ দিয়ে আৰু উপায় নাইকিয়া কৰি পেলাই
মানুহেতো ভালকৈ খাবলৈ পায়, যাৰ নেকি টকা পইচা আছে, যাৰ নেকি দুদিন কামলৈ নগ'লেও হয়, এইসকলে ধুনীয়াকৈ খাই আছে। কিন্তু প্ৰত্যেক দিনাখন এদিন হাজিৰা কৰি খোৱা মানুহৰ কিন্তু অৱস্থা বেয়া হৈছে, এইটো সঁচা কথা। আৰু মই গৈছিলোঁ সেই পাত ছিঙা মানুহ বিচাৰি, বা মানুহখিনি আমাৰ হ'লে কেলেনো নাই অহা, কিনো কথা, কিনো হৈছে, বা আহিবনে নাহে, এইখিনি খবৰ ল'বলৈ গৈছিলোঁ। মানুহখিনিয়ে কৈছে যে আমি বৰষুণ দিছে কেনেকৈ পাত ছিঙো, বৰষুণ দিলে পাত ছিঙিব নোৱাৰোঁ বোলে। আৰু তাত মই একো মাত মাতিব নোৱাৰি, আৰু বৰষুণ নিদিয়াও মই কৰিব নোৱাৰি। বৰষুণ দিছে কাৰণ এতিয়া বাৰিষা ছিজনত বৰষুণ দিবই। আৰু এইখিনি সময়ত ছোৱালীৰ মহিমা আৰু বতৰৰ মহিমা কোনেও গম নাপায়, ধৰিব নোৱাৰে। মই ধুনীয়াকৈ কাপোৰ কানি পিন্ধি সাজু হৈ আছোঁ এফালে যাম বুলি, গোলাঘাট টাউনৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। মোৰ আছে 2টা একাউণ্ট, সেই 2টা একাউণ্টত এটা একাউণ্টত কিমান পইচা আছে কি কথা এইটো জানো, আৰু এটা একাউণ্টত কিমান পইচা আছে কি কথা নাজানো। সেই একাউণ্টটোত মই চেক কৰিবগৈ লাগে, মোবাইলৰ পৰা মই কানেকশ্যন কৰিব নোৱাৰি। বাকী এটা মোবাইলৰ পৰা কানেকশ্যন কৰি থাকোঁ, মানে সেইটো মেছেজ এটা পঠিয়াই দিলে হৈ যায়, বা মিছ কল এটা মাৰি দিলে হৈ যায়, কিমান বেলেঞ্চ আছে কি কথা গোটেইখিনি গম পাই যাওঁ। কিন্তু ইটো একাউণ্টত মই গম পোৱা নাই, গতিকে সেইটো একাউণ্ট জানিবলৈ হ'লে মই গোলাঘাট টাউন যাব লাগিব। আৰু এতিয়া সময় হ'ল 3:30। মই পালোঁহি জামুগুৰি, এটা PACত আছোঁ। প্ৰথমতে গাড়ীখনত পোৱালোঁ তেল, বহুত নহয় অকণমান, 170। বাৰু দিয়ক, এতিয়া মই ইয়াৰ পৰা কমেও 20 কিলোমিটাৰমান হৈ যাব চাগে, 20 কিলোমিটাৰমান যাব লাগিব। ঘৰৰ পৰা মই 12 কিলোমিটাৰমান আহিলোঁ, আৰু 20 কিলোমিটাৰমান যাব লাগিব। পৰিৱেশটো এনেকুৱা, কেনেকুৱা ভঙা চিঙা দেখিছেনে? এয়া হ'ল জামুগুৰি BSC অইল ডিপু। বাৰু দিয়ক, গাড়ীখনক খুৱাই ল'লোঁ, নিজেতো ঠিকে আছোঁ। লাহে দিয়ে যাওঁ, পাই গ'লোহি মই মোৰ বেংক, এইফালে ওপৰত আছে। গতিকে ব'লক, মই আহি থাকোঁতে ইমান আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰি নেদেখুৱালোঁ, সেইবাবে মোক বেয়া নাপাব। আৰু সময়টো মোৰ ওচৰত কম আছিলে বহুত, যদি পাৰোঁ যাওঁতে দেখুৱাই যাম। ভিতৰততো ভিডিঅ' বনোৱা এলাও নাই, গতিকে ভিডিঅ'টো এতিয়া সমাপ্ত কৰিছোঁ। ভিতৰলৈ যাওঁ। 4:10 এতিয়া সময়, আৰু মই বেংকত সেই KCC কাম অলপ আছিলে, কামখিনি কৰিলোঁ। আচলতে মোৰ এটা কথা ভয় লাগি আছিলে, সেই ভয়টো মই শুধৰাবলৈ আহিছিলোঁ। ভয়টো মানে এনেকুৱা হ'ল, মোৰ KCC লোন এটা মই 2020 চনত লৈছিলোঁ, 35,000 নে 45,000, কিমানটো ময়ো পাহৰিলোঁ। যিটো মানুহে মোক উলিয়াই দিছিলে, কামখিনি কৰি দিছিলে, তাক মই 5,000 টকা ঘুচো দিছিলোঁ, সেই SBI বেংকতো লৈ দিছিলে। তাৰপিছত এনেকুৱা হ'ল, মই 3-4বাৰমান গোটেইটো পইচা জমা দি দিওঁহি, আকৌ ৰেনিউ কৰি লওঁ, নতুনকৈ লওঁ। এইবাৰ মোৰ এনেকুৱা হ'ল, বেংকৰ মানুহে মোক ফোন কৰিলে যে আপুনি KCC লোন এটা লৈ থৈছে নি, যে আপোনাক আমি লগ কৰিব বিচাৰোঁ, বা চহী কৰিবলৈ কিবা কাগজ পত্ৰ লাগে। এদিন ফোন কৰিলে, আমাৰ ঘৰলৈ মানে নগ'ল, আহিম বুলি কৈ, যাম বুলি কৈ নগ'ল। তাৰপিছত আকৌ এসপ্তাহমানৰ পিছত ফোন কৰিলে যে এনেকৈ আপুনি KCC বেংকৰ পৰা লোন লৈ দিছিলে নি? হয়, মই ক'লোঁ হয়, যে এনেকৈ তেনেকৈ আপোনাৰ ভোটাৰ কাৰ্ড, পান কাৰ্ড লাগে, আপোনাক লগ কৰিব বিচাৰিছোঁ। মই ক'লোঁ যে মই ঘৰত চাই, মই এতিয়া কি কওঁ? তাৰপিছত তেনেকৈ কোৱাৰ পিছত এদিন এনেকুৱা হ'ল, সেইদিনাখনেই মই বোলো আপোনালোকক লগ কৰিব নোৱাৰোঁ, এতিয়া কৰিব লাগে কি? এতিয়া সেইজনে ক'লে কি, আপুনি আপোনাৰ সেই ডকুমেণ্টছ, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড, এনেকৈ হোৱাটছএপৰ নাম্বাৰত মানে দি দিবলৈ ক'লে। আৰু মই তেনেকৈ ভাবি ড্ৰাইভিং লাইচেঞ্চলৈকে গোটেইখিনি হোৱাটছএপত দি দিলোঁ। তাৰপিছত শেষত হ'ল কি, মানে আজি বেংকলৈ আহি গম পাইছোঁ, গোটেই কাগজখিনি যিখিনি দিছোঁ সেইখিনি মই নেদেখিলোঁ, কিন্তু যিটো মোৰ চহীটো সেইটো একেবাৰে বেলেগকৈ চহীটো কৰি থৈছে। মানে চহীটো কৰাৰ কাৰণে মোৰ অলপ বেয়া লাগিছে, সেইটো মোৰ চহী নহয়। আৰু এটা কথা, কাগজ পত্ৰখিনি মই নেদেখিলোঁ, আৰু এটা মিছা চহী কৰিছে, চহীখিনিও মোক দেখাইছে এইটো আপোনাৰ চহী নেকি, এইটো মোৰ চহী নহয় কৈছোঁ। তাৰপিছত যিজন মানুহৰ লগত মই কথা পাতি আছোঁ, সেইজন মানুহে কৈছে যে সেইজন মানুহক চিনি পাওঁ, মোৰ পৰা মই দেখুৱালোঁ কাৰ নাম্বাৰত মই হোৱাটছএপত দিছিলোঁ, কি কথা গোটেইখিনি দেখুৱালোঁ। যে বেংকৰ মানুহজনে কৈছে যে যিজন মানুহে KCC কামখিনি কৰে, সেইজন মানুহে কৈছে যে কি মই তাক ক্লাছ ল'ম, কি ক্লাছ লয় এতিয়া সেইটো নাজানো। কিন্তু এনেকুৱা হ'ব নালাগে, ইমান ডাঙৰ এটা বেংক, আৰু ইয়াৰ পৰা মানুহ পঠিয়াইছে, আমাৰ তালৈ যাব লাগে, মানুহক লগ কৰিব লাগে, যি কাগজ নহওক কাগজখিনি ল'ব লাগে, আনিব লাগে। বহুত ডাঙৰ এটা মিষ্টেক কৰিছে, কিন্তু মোৰ অলপ ভয় লাগিছে। কিন্তু বেংকৰ মানুহে কৈছে একো ভয় লগা কাৰণ নাই, এনেকুৱা একো দিগদাৰ নহয়, খালি অকল ৰেনু কৰিবৰ কাৰণেহে এই কামটো কৰা হ'ল।
তথাপিও ইমান ডাঙৰ এটা বেংক পটকনে যদি বদনাম হৈ যায় কি হ'ব? ভয়ো লাগিছে, ভালো লাগিছে, বেয়াও লাগিছে। আৰু ক'বলগীয়া মোৰ নাই, খালি মোৰ বেয়া লাগিছে মনটো। সিহঁতে এনেকুৱা কৰিব নালাগিছিল। ভাবিছোঁ সঁচাকৈ এনেকুৱা ঘটনা আপোনাৰ লগতো হ'ব পাৰে। এই মই টিভিত কেতিয়াবা দেখিছোঁ, শুনিছোঁ, আপোনাৰ কাগজ পত্ৰখিনি গোটেইখিনি ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড লৈ ল'ব, আপোনাৰ চহী ক'ৰবাত কেনেবাকৈ মৰা থাকে নহয়, সেই চহীটো ডুপ্লিকেট চহীটো চাই পেলানি সিহঁতি চহীটো কৰি ল'ব, আপোনাৰ নামত লোন চোন কিবা কিবি চিম কাৰ্ড, টিম কাৰ্ড, সেই কিবা কিবি লৈ ল'ব, তাৰপিছত ফচিব আপুনি। আৰু ক'বলৈ নাযাওঁ, খালি আপোনালোকে সাৱধান হ'ব। মোৰ লগত এনেকুৱা হৈছে, খালি মোক এটাই কথাই কৈছে, আপোনাৰ একো বিপদ নহয় কৈছে, খালি লোনটো ৰেনিউ কৰিবৰ কাৰণেহে এইখিনি কোৱা হৈছে বুলি কৈছে। খালি চহীটো 5-6টামান চহী কৰি দিছে, চহীখিনি কিন্তু একেবাৰে মিছা, মোৰ চহী নহয়। এইটোৱে ক'লোঁ, এনেকুৱা হ'ব নালাগে। কাৰণ কেলৈ ইমান ডাঙৰ এটা বেংক ন, এতিয়া মই বহুত কিবা কিবি কৰিব পাৰোঁ, নকওঁ বলক যাওঁ। বেয়াটো লাগিছে, বহুত ডাঙৰকৈ বেয়া লাগিছে। মই আছোঁ গোলাঘাটৰ সেই বিশাল মাৰ্কেটত। মই ভাবিছিলোঁ মোৰলৈ হাফ পেণ্ট দুটামান লওঁ, কিন্তু হাফ পেণ্টৰ দাম বহুত। আমাৰ গাঁৱৰ যিবিলাক বজাৰ নহয় তাত দৰ দাম কৰিব পাৰি, এইবিলাকত আছে। কাপোৰটো বেয়া বুলি নকওঁ, কাপোৰটো ভালেই, 299 টকা, একদম ফিক্স ৰেট। এইবিলাকতো মই পিন্ধা মানুহ নহয়। মই সেই লীলামী বজাৰ, সেই লীলামী বজাৰ যিটো ৰেট ক'ব 100 টকীয়া পেণ্ট, এইটো 50 টকা দুটা, সেই তাতো মই বাৰ্গেনিং কৰা মানুহ। ইয়াত কি হয় মানে ফিক্স ৰেট, 99 টকীয়াটো 99 টকাই ল'ব, 100 টকাটো 100 টকাই ল'ব। ভাগিনটোলৈ এইফালে এখন কি বুলি কয়, মটু পটলু বহী এখন ল'লোঁ, ৰঙৰ টেমা এটা ল'লোঁ। সি যে এই এনেই থকা সময়খিনি ৰং চং কৰে যে কিবা কিবি। হাফ পেণ্ট তাৰমানে কি হ'ল, আমি সাধাৰণ সহজ সৰল মানুহ ন, পইচাটো ক'ৰ পৰা আহে, কেনেকৈ খৰচ হয়, কি কথা এই গোটেইখিনি জানো। গতিকে ভাবি চিন্তি ল'বলগীয়া হয় বস্তুখিনি। আপোনালোকক মই একো দিহা পৰামৰ্শ দিব নোৱাৰিম, খালি এটাই কথাই ক'ম, আপোনালোকে গোলাঘাটৰ বিশাল মাৰ্কেটৰ কোনটো ফ্ল'ৰ, মানে কেই মহলত বাথৰুমটো আছে সেইটোকে মোক কমেণ্ট কৰি জনাওকচোন। আপোনালোকলৈ এটা প্ৰশ্ন, আপুনি গোলাঘাট জিলাৰ যদি হয়, গোলাঘাট জিলাৰ যদি আপুনি হ'লে, গোলাঘাট জিলাৰ সেই বিশাল মাৰ্কেটলৈ আপুনি নিশ্চয় আহিছে চাগে। আৰু আপুনি এইটো জানেনে যে বিশাল মাৰ্কেটৰ কেই নম্বৰ মহলত সেই বাথৰুম আছে? মোক কমেণ্ট কৰি জনাব যদি আপুনি জানে, তেতিয়াহে মই গম পাম যে আপুনি আহিছে ইয়ালৈ। মই জানো, মই আপোনালোকক প্ৰশ্ন কৰিছোঁ। বেয়া নালাগে, ভালেই লাগে, আপোনাৰ নিজৰ চইচ যে গোটেইখিনি আপুনি ল'ব পাৰে। আপোনাৰ পকেটত কিমান পইচা আছে আপুনি চাই ল'লে, তাৰপিছত আপুনি বস্তুখিনি ল'ব পাৰে ধুনীয়াকৈ দাম দৰ কৰি। খালি মই এটা কথা কওঁ, 299 টকীয়া পেনৰ মানুহ মই নহয়। মই সি ৰ'ব এটা দেখুৱাম, এই পেণ্টটো দেখিছে, এইটো দাম হ'ল 80 টকা। এনেকুৱা মই পেণ্ট দুটামান লৈ লওঁ ৰ'ব, ঘৰত পিন্ধাহে, ছোৱালী চাবলৈ নাযাওঁ নহয় পিন্ধি। এইটো আকৌ 199 টকা। মোৰ নিচিনাকৈ বহুত মানুহ ইয়ালৈ আহিছে। এতিয়া সময়টো মানে কি, পিছবেলা হ'ল যে ন, 4-5টা বাজিব হ'লগৈ, এইটো কাৰণে মানুহ ইমান কম। আৰু মানুহ কম বাবে মই ভিডিঅ'টো বনাব পাৰিছোঁ, নহ'লে মানুহ থাকিলে মানে কি হয়, কোনোবাই দেখিছে নেকি আকৌ এনেকুৱা কোৱা, এনেকুৱা কোৱা, এইবোৰ কোৱা। আৰু এটা কথা আপোনালোকক এইখিনিতে কৈ থৈ দিওঁ, আপুনি যদি চোলা পেণ্ট ইয়াত কিনিবলৈ আহে, আপুনি বহুতকেইটা পচন্দ কৰিব, ভালেমানখিনি পচন্দ কৰিব। আপুনি ধৰক স্পৰ্টিং পচন্দ কৰিলে স্পৰ্টিং 2-3টা চাব, চাৰ্ট পচন্দ কৰিলে আপুনি চাৰ্টো 2-3টা চাব, এণ্ড পেণ্ট পচন্দ কৰিলে পেণ্টো 2-3টা চাব পেণ্ট। তাৰপিছত কি কৰিব, ইয়াত মানে কি চেঞ্জ কৰিব পাৰে, আপুনি পিন্ধি চাব পাৰে আপোনাক কেনেকুৱা লাগিছে, ভাল লাগিছেনে নাই লগা। ইয়াৰ পৰা কিনি ঘৰলৈ লৈ যোৱাৰ পিছত আপুনি ইয়াত ঘূৰাই দিব নোৱাৰে বস্তুখিনি। আমাৰ গাঁৱৰ বজাৰৰ কথা বেলেগ, গাঁৱৰ বজাৰত আপোনাৰ ফিটিং নহ'লে বা ভাল নালাগিলে আপুনি ঘূৰাই দিব পাৰিব সৰু ডাঙৰ হ'লে, কিন্তু ইয়াৰ পৰা যদি আপুনি এবাৰ কিনি নি বিল পে'মেণ্ট কৰি দিয়ে নহয়, আপোনাক ঘূৰাই নলয় বস্তুটো। সেইটো কাৰণে আপোনাৰ মানে এটা সুবিধা আছে, আপুনি বস্তুখিনি লৈ আপোনাৰ ভাল লাগিছেনে নাই লগা, আপোনাৰ ফিটিং হৈছেনে নাই হোৱা, এইখিনি আপুনি চাব পাৰে।
এইটো আপুনি ইয়াত আহিলে গম পাব ক'ত আছে কি কথা গোটেইখিনি। আৰু বেছিকৈ মই বক বক নকৰোঁ। মোৰ নিজৰ বাবে হাফ পেণ্ট দুটা লৈ যাওঁ। আহিলোঁ যেতিয়া ভাগিনটোলৈ ল'লোৱেই। অলপ সময় আগত মই আপোনালোকক প্ৰশ্ন কৰিছিলোঁ যে গোলাঘাটৰ বিশাল মাৰ্কেটৰ এই বাথৰুমটো কেই নম্বৰ মহলাত আছে বা কেই নম্বৰ মহলাত আছে এইটো ক'ব লাগিব। 4টা মহলা আছে, সেই 4টা মহলাৰ কেই নম্বৰ মহলাত বাথৰুমটো আছে। যদি আপুনি গোলাঘাটৰ বিশাল মাৰ্কেট আহি পাইছে জনাব কমেণ্ট কৰি। ইয়াত ভিডিঅ' বনাবলগীয়া হৈছে আপোনালোকৰ বাবে। ব'ল ঘৰলৈ যাওঁ। বহুদিনৰ মূৰত লিফ্টত, বিশাল মাৰ্কেটৰ লিফ্ট কলৈ নিয়ে দিয়ক। গৈছে কলৈ গৈছে নাজানো। মই একেবাৰে 0টো কি দেখিলোঁ এইফালে চাওক। কপি হৈছে গোটেই গা। মেঘটোৱে আজিও বৰষুণ দিম বুলি কৈছে। দিব নে নিদিয়ে সেইটো মই নাজানো, কিন্তু মেঘটোৱে কৈছে আজি বৰষুণ দিম বুলি ৰাতিকে বোলে। অলপমান বজাৰ কৰিলোঁ, সেই 300-400 টকা বজাৰ। লোকৰ নিচিনাকৈ হেজাৰ, আনৰ নিচিনাকৈ হেজাৰ টকা নহয়। তথাপিও ন বস্তু ভাবিছোঁ ঘৰ নাপাবগৈ, পৰি শেষ হৈ যাব। 284 টকাৰ বিল এইটো। বাৰু বোলো ঘৰলৈ যাওঁ। অৱস্থাটো এতিয়া এনেকুৱা, ভিডিঅ' বনাবই নোৱাৰি। মানুহে একদম উস্তাদি হৈ যায় যে এইটো ইউটিউবাৰ। লাজটো নলগা নহয়, লাজটো লাগে। ভিডিঅ' বনাবলৈ লাজ নহয় লাগে, কিন্তু মোৰ এইটো কাম। তেতিয়াহ'লে যাওঁ বুলি এই আনৰ দামী দামী বাইকৰ মাজতে মোৰ এই কম দামী বাইকখন পাৰ্ক কৰি থৈছিলোঁ। লাজটো লাগে বাৰু, পুৰণা হ'লগৈ যে, নতুন এখন ল'ব পৰা নাই। আনৰ ধুনীয়া ধুনীয়া বাইক এইফালেও চব দেখুৱাইছোঁ। ঘৰলৈ বুলি চিংৰা 3টা। ভাগিনটো মই আমি এনেকৈ মিলি জুলি খাম। খোজত নাই দাদা 6টা ন এতিয়া সময় আৰু আহিবলৈ আমি নোৱাৰো। চিংৰা 3টা লৈছিলোঁ নহয়। বোকা লগা অলপ দি দিওঁ ৰ'ব কুকুৰকেইটা। মেকুৰ পোৱালি 2টা মাৰিছোঁ, শেষ কৰিলি আৰু। পালি খাবলৈ আমি না তাৰমানে ইয়াক পুহিছে নাখায়। পুৰা জাল লাগিছে দেই, ভাগিনটো খাব নোৱাৰে, এঠানি কৰিব যেন লাগিছে। এফালে দাঁতৰ বিষ, এফালে এইটো খাইছোঁ। তালৈ ৰ'ব, ৰং পেঞ্চিল আনিছিলোঁ নহয়, দেখাইছোঁ ৰ'ব ৰং পেঞ্চিল। ইয়াত আছে ৰং পেঞ্চিল, বহুতকেইটা ৰঙৰ। তাৰপিছত আৰু ৰ'ব আৰু আনিছোঁ এইফালে বহী এখন লৈছোঁ।
বহীখনৰ ভিতৰত মানে কি আছে এইবোৰ ৰং কৰিব লাগে মই দেখাইছোঁ ৰ'ব এইফালে চাওক এইটো মানুহ এটা আছে দেখিছে এই মানুহটো কি হ'ল কেনেকৈ ক'ত কি আছে টুপিটোত কি ৰং আছে টাইডালত কি ৰং আছে স্পৰ্টিংটোত কি আছে পেণ্টটোত কি আছে জোতাটোত কি ৰং আছে এইখিনি ৰং দিব লাগে এতিয়া এইবোৰে আজৰি সময়টোত এইখিনি কৰিব পাৰিব ন নিজলৈ মই হাফ পেণ্ট দুটা আনিছোঁ 99 টকা 99 টকীয়া দুটা নহয় 60 টকীয়া